কিছুমান মানুহৰ হৈছে কি মোৰ মানে মাথাটো কাম নকৰা হৈছে কি যেতিয়া মানে সিহঁতৰ মানে কথা বাৰ্তাবোৰ শুনো বা যে এনেকৈ যেতিয়া আপোনাৰ পোষ্টবোৰ দেখো ফেচবুকত জাপানৰ প্ৰধানমন্ত্ৰী অসমত আহিব আৰু সেই কাৰণে অসম চৰকাৰে কি কৰিছে ঠায়ে ঠায়ে আপোনাৰ গছৰ পুলি ৰুইছে কৰবাত আপোনাৰ মাটিৰ ওপৰত ৰুইছে কৰবাত আপোনাৰ ফুটপাথৰ ওপৰত ৰুইছে কৰবাত ৰাস্তাৰ ওপৰত ৰুইছে তাকে লৈ বহুতে আপোনাৰ সমালোচনা কৰা দেখা পোৱা গৈছে এয়া বলে কিহৰ টেকনলজি জাপানে আমাৰ পৰা কপি কৰিব এতিয়া ফুটপাথৰ ওপৰত কেতিয়াবা গছৰ পুলি ৰুৱে নেকি গছৰ পুলিটো কেনেকৈ বাচি থাকিব মানে যাতা আৰু আৰে ভাই তোমালোকে যেতিয়া বিজেপিক ভোট দি পিনে শাসনত লৈ আহিছা গতিকে এই 5 বছৰ তেওঁলোকক কিবা কৰিব দিয়াচোন নিশ্চয় তেওঁলোকে ভালৰ কাৰণে কৰিছে আজি জাপানৰ পৰা প্ৰধানমন্ত্ৰী অসমত ফুৰিবলৈ আহিব চাৰিওফালে যেতিয়া গছ গছনি দেখা পাব কিমান মনটো ভাল লাগিব গুৱাহাটীৰ নাম হ'ব অসমৰ নাম হ'ব গতিকে বিজেপিক আপোনালোকে ভোট দি পিনে শাসনত লৈ আহিছে চৰকাৰ চলাবলৈ দিছে চলাব দিয়ক কোনোবাই কাৰোবাৰ ঘৰ ভাঙি দিয়াৰ কাৰণে তাকলৈ সমালোচনা কৰে কোনোবাই আপোনাৰ দোকান উচ্ছেদ কৰি দিয়াৰ কাৰণে তাকো সমালোচনা কৰে আৰে ঘৰ উচ্ছেদ কৰিছে দোকান উচ্ছেদ কৰিছে কাৰ কাৰণে বিজেপি নিজৰ কাৰণে নেকি দেশৰ কাৰণে ৰাজ্যৰ কাৰণে আপোনাৰ কাৰণে যদি আপোনাৰ ঘৰ উচ্ছেদ কৰি দিছে আপোনাৰ যদি দোকান উচ্ছেদ কৰি দিছে ভালৰ কাৰণে কৰিছে আৰু সেইটো আপুনি সহ্য কৰিবই লাগিব কাৰণ আপুনি দেশখন চলাবৰ কাৰণে ৰাজ্যখন চলাবৰ কাৰণে বিজেপিক আপুনি ভোট দি পিনে শাসনত লৈ আহিছে আৰু তেওঁলোকে কোনো বেয়া কাম নকৰে তেওঁলোকে কেতিয়াও বেয়া কাম কৰিব নোৱাৰে ৰাইজৰ বিপক্ষে গৈ পিনে কেতিয়াও বেয়া কাম কৰিব নোৱাৰে সদায় তেওঁলোকে অসমীয়া ৰাইজৰ কথা ভাবে সদায় তেওঁলোকে অসমৰ কথা ভাবে সেই কথাটো বুজক গতিকে গছপুলি আপোনাৰ ফুটপাথৰ ওপৰতে ৰুৱক গছপুলি কাৰোবাৰ বিল্ডিঙৰ ওপৰতে ৰুৱক ৰাস্তাৰ মাজত ৰুৱক সেয়া মোৰ ঘুমা কি দৰকাৰ আপোনালোকে প্ৰাউড ফিলিং কৰিব লাগে যে মই ভোট দি পিনে আপোনাৰ বিজেপিক শাসনত লৈ আহিছোঁ আৰু সেই বিজেপি চৰকাৰে জাপানৰ প্ৰধানমন্ত্ৰীক গুৱাহাটীত লৈ আহিছে মানে প্ৰত্যেকটো কথাতে সমালোচনা ভাল নালাগে আৰু কিছুমানে আপোনাৰ ফেচবুকত কণ্টেণ্ট মনিটাইজেশ্যন পাইছে কণ্টেণ্ট মনিটাইজেশ্যন পালে কি হয় দিনত 4বাৰ 5বাৰকৈ লিখিব লাগে বা পোষ্ট দিব লাগে সেইটো কৰিলে কি হয় মাহত এটা মোটা মাল পায় সেইটো কাৰণেও বহুতে আপোনাৰ চৰকাৰক যাতাৰ কথা লিখি থাকে যিটো কথা লিখি থাকে বিজেপিৰ আপোনাৰ বদনাম কৰি দিয়াৰ চেষ্টা কৰে সেইহঁতৰ কথা শুনি পিনে কিছুমান অসমীয়া মানুহ আপোনাৰ মূৰ বেয়া হৈ আছে সো সেইকাৰণে কৈছোঁ যে এতিয়া আপোনালোকে ভোট দি পিনে বিজেপিক শাসনত লৈ আহিছে অকণমান সুযোগ দিয়ক কিবা আপোনাৰ কাৰণে কৰাৰ কাৰণে ৰাজ্যৰ কাৰণে কৰাৰ কাৰণে দেশৰ কাৰণে কৰাৰ কাৰণে প্ৰত্যেকটো কথাত সমালোচনা কৰাটো ভাল নহয় জুবিনৰ ফটোখন মুচি দিছে কোনে মুচি দিছে কিয় মুচি দিয়া নাই একো আপোনাৰ বিচাৰ খোচাৰ কৰা নাই অকল আপোনাৰ বিজেপি চৰকাৰ দোষাৰোপ কৰি আছে বিজেপিয়ে কিয় জুবিন গাৰ্গৰ ফটোখন মুচি দিলে আৰে সঁচাটো কি মিছাটো জানিবলৈ চেষ্টা কৰক কোনে মুচিছে কোনে মুচা নাই কিবা এটা হ'লেই মানে অকল বিজেপি চৰকাৰে কৰিছে কিবা এটা হ'লেই মানে বিজেপিয়ে কৰিছে ইমানে যদি বিজেপিক বেয়া পাই তেনে ভোট কিয় দিছে নে মাথাত মাল নাই আপোনালোকৰ